আমাৰ চেঙা অঞ্চলৰ উঠি অহা যুৱসকলৰ বাবে এটা আদৰ্শ হিচাপে ধৰি লৈ আজি আমি ইয়াতে উপস্থিত হৈছোঁ যে আমাৰ চেঙা মুছলমান গাঁৱৰ উঠি অহা যুৱক তহিজুল আলীয়ে যি উৎসাহ আৰু উদ্দীপনা লৈ জনসাধাৰণৰ স্বাৰ্থৰ হকে স্বনিৰ্ভৰশীল হিচাপে তেওঁ এখন ৰেষ্টুৰেণ্ট মানে স্থাপন কৰিলে আৰু সেই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে বা বেম্বো ৰেষ্টুৰেণ্ট। মই ইয়াত তেওঁৰ এই কষ্টক সহস্ৰভাৱে শলাগ জনাইছোঁ আৰু ভৱিষ্যত যাতে উঠি অহা যুৱকসকলে এনেকুৱা নিজৰ স্বনিৰ্ভৰশীল হিচাপে নিজে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে শুভকামনা কৰিছোঁ আৰু তেওঁলোকৰ এই উৎসাহ উদ্দীপনাক আমি সাধাৰণ ৰাইজে লগতে অসমবাসীয়ে যাতে এনেকুৱা ল'ৰাবোৰক বা এনেকুৱা মানসিক থকা ব্যক্তিসকলক যাতে আগবঢ়াই নিব পাৰোঁ তাৰ বাবে সকলোৰে মই সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এতিয়া যি সময়ত এতিয়া চাকৰি ঠিক তেনেকৈ চাকৰি বিচাৰি বিচাৰি বহুতে হয়তো হাপাধুৰিও খাই আছে যে চাকৰি যে অসমত এনেকুৱা এখন চৰকাৰ নাই যে গোটেই মানুহকে আমাৰ চাকৰি দিব পাৰিব। গতিকে আমি নিজে নিজে যদি আগবাঢ়ি নিজে যদি স্বনিৰ্ভৰশীল হ'ব নোৱাৰোঁ তেনেহ'লে কোনো ৰাস্তা নাথাকে। গতিকে আৰু এনেকুৱা ৰেষ্টুৰেণ্ট এখনৰ লগত তেওঁ এই ৰেষ্টুৰেণ্টত যে 4-5 ঘৰ মানুহ চলিব নোৱাৰিব কোনো তাৰ মানেই নাই। গতিকে আৰু এনেকুৱা বাকী ল'ৰাবিলাকো আগবাঢ়ি অহাৰ অনুৰোধ মই জনালোঁ। আপোনাৰ পৰঠা আছে, বিৰিয়ানী আছে, চাওমিন, ৰোল, ম'ম', ফ্ৰাইড ৰাইচ, ভাত, ৰুটি, চাহ এইবিলাক মানে এভেইলেবল হ'ব আৰু হোম ডেলিভাৰী হ'ব। এইটো মানে মাজে মাজে সুবিধাটো মতে হ'ব। আপোনাৰ যেতিয়া অলপ টাইম ফ্ৰী হয় তেতিয়া মই হোম ডেলিভাৰী কৰোঁ, আগৰ পৰাই কৰোঁ। সৰুকৈ এখন আছে, তাৰ পৰা মানে কাষ্টমাৰৰ ছাপোৰ্ট যিখিনি পাইছিলোঁ, যিখিনি মৰম দিহা পৰামৰ্শ কাষ্টমাৰৰ ফালৰ পৰা পাইছোঁ, সেইখিনিৰ সাহসতে মই এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। কাষ্টমাৰৰ যিখিনি দিহা দিয়ে মোক বা ছাপোৰ্ট কৰে সেইখিনি খুবেই ভাল লাগে। সেইকাৰণে কামটো কৰোঁ যদিও কষ্ট যেন নালাগে আৰু হয় তেনেকুৱা মানে বেম্বো বাঁহৰ বস্তুটো মোৰ ভাল লাগে আগৰ পৰাই। আৰু ইয়াত মোৰ শহুৰো জড়িত আছে, শহুৰে গোটেইখিনি বস্তু বনাব জানে আৰু জনাত মানে সুবিধা হৈছে মোৰ। সেনেকৈ অলপ কষ্ট কমি গৈছে বস্তুটো বনাওঁতে। এনেকুৱা ধৰণৰ এইখিনি আগবাঢ়ি গৈছে আৰু বৰপেটা জিলাত হয় চাগে ওপৰৱালাৰ কৃপাতে এইখিনি মানে হৈছে আৰু অট'মেটিক হৈ গৈ আছে। প্ৰথমতে হয়তো এনেকৈ ভবা নাছিলোঁ আৰু মানে কিবা এটা হেৰিত গৈ আছে হৈ ভাল দেখাই হৈছে আৰু ৰাইজে কৰি আছে, ভাল লাগিছে সেই আৰু